বৰভাগ ৰাজচক্ৰ বন্ধ কৰাৰ প্ৰতিবাদত কমাৰকুছিত নাগৰিক সভা অনুষ্ঠিত। নাগৰিক সভাত বৰভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতিয়ে সংগঠন। নলবাৰী জিলাৰ কমাৰকুছিস্থিত বৰভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন একত্ৰিত হৈ আজি অনুষ্ঠিত কৰিলে প্ৰতিবাদী নাগৰিক সভা। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত যুৱ শক্তিৰ বৰভাগৰ সভাপতি তথা সাংবাদিক পংকজ কলিতাই আঁত ধৰা প্ৰতিবাদী সভাত প্ৰতিবাদী ভাষণ ৰাখে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ যি কেবিনেটৰ সিদ্ধান্ত, এই কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ তাৎক্ষণিকভাৱে আমি ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু বৰভাগৰ বিভিন্ন দল সংগঠনেও এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু তাৰ পিছত আজি বৰভাগ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে। বৰভাগৰ ৰাইজ একত্ৰিত হৈ আজি এই নাগৰিক সভা অনুষ্ঠিত কৰিছে আৰু এই নাগৰিক সভাৰ পৰা আমি এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ অসম চৰকাৰলৈ যে আমি এই বৰভাগ ৰাজচক্ৰ কাৰ্যালয় কোনো কাৰণত স্থানান্তৰ হোৱাটো নিবিচাৰোঁ। বৰভাগৰ 70% কৃষিজীৱী ব্যক্তি আৰু বৰভাগৰ বিভিন্ন ৰাইজ আজি এই কাৰ্যালয়টো বিলুপ্তিকৰণ হ'লে স্থানান্তৰ হ'লে বিভিন্ন আহুকালৰ সন্মুখীন হ'ব। আৰু চৰকাৰৰ নিয়মাৱলীত যি প্ৰকাশ কৰিছে যে মুকলমুৱালৈকে এই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়টো স্থানান্তৰ হ'ব আৰু যদি মুকলমুৱালৈকে এই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়টো স্থানান্তৰ হয় তেতিয়াহ'লে এটি দূৰণিবতীয়া ৰাস্তাৰে বৰভাগৰ ৰাইজ অহা যোৱা কৰিব লাগিব, বিভিন্ন আহুকালৰ সন্মুখীন হ'ব। আৰু তেনে ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই এই সিদ্ধান্ত কোনো কাৰণত কোনোপধ্যে মানি নলওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক তাজিমুদ্দিন আহমেদ হয়, আপোনালোক জ্ঞাত যে যোৱা 13 অক্টোবৰ তাৰিখে এক চৰকাৰী সিদ্ধান্ত অনুসৰি কেবিনেটত হোৱা সিদ্ধান্ত অনুসৰি বৰভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তিকৰণৰ যি সিদ্ধান্ত, এই সিদ্ধান্তই বৰভাগবাসীক মানে বৰভাগ ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত 61খন গাঁৱৰ জনসাধাৰণক সাংঘাতিক ধৰণে হাবাথুৰি খুৱাব আৰু ক্ষতিগ্ৰস্ত কৰিব, এই কথা নিশ্চিত। আৰু এই কথা আমি বৰভাগবাসী ৰাইজে আমি মানি নলওঁ। দল সংগঠনৰ ঊৰ্ধত থাকি আজি বৰভগীয়া ৰাইজ একত্ৰিত হৈছে আৰু চৰকাৰক জনাই দিছে যে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বৰভাগবাসী ৰাইজে মানি নলয় আৰু এই সংগ্ৰাম যিমান দীঘলীয়া নহওক কিয় এই সিদ্ধান্ত কেতিয়াও বৰভাগবাসী ৰাইজে মানি নলয়। আৰু বৰভাগ এক বানপীড়িত অঞ্চল, এই বানপীড়িত অঞ্চলৰ পৰা যদি দূৰলৈ আমি আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি যাব লগা হয়, জাতিৰ প্ৰমাণ পত্ৰ বিচাৰি যাব লগা হয়, ভূমি সংক্ৰান্তীয় কথাত যাব লগা হয়, আমাৰ এই অঞ্চলটো অৰ্থনৈতিক দিশত আমি পিছ পৰি যাম। যি আৰ্থ সামাজিক দিশ, এই আৰ্থ সামাজিক দিশ আমাৰ ধ্বংসৰ পিনে গতি কৰিব। গতিকে আমি চৰকাৰক আজিৰ এই নাগৰিক সভাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, এই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক, অন্যথা বৰভাগবাসী ৰাইজে এই সিদ্ধান্ত উফৰাই দিবলৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব। জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ফণীধৰ বৰুৱা আপোনালোকে আজি যিধৰণে সহায়টো কৰি আছে পৰৱৰ্তী সময়তো একত্ৰিত হৈ পেলাই আমাক সহযোগ কৰক। আপোনালোকৰ লগত আমি আছোঁ, আমাৰ লগত আপোনালোকে অভিভাৱকত্ব বহন কৰি আমাক দিহা পৰামৰ্শ দি থাকক। বৰভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰ্তা ৰজত চন্দ্ৰ কলিতা বৰভগীয়াৰ স্বাভিমান জড়িত হৈ আছে। গতিকে ইয়াক যিকোনো প্ৰকাৰে যিকোনো প্ৰচেষ্টাৰে আমি ৰাখিব লাগিব, ৰখাৰ কাৰণে সংকল্পবদ্ধ আমি হ'ব লাগিব। ইয়াত কোনো ৰাজনৈতিক দলৰ কথা অহা নাই, কোনো সংগঠনৰ কথা অহা নাই, আমি বৰভগীয়া হিচাপে একত্ৰিত হ'ব লাগিব। কমাৰকুছি নৱজ্যোতি সংঘৰ কাৰ্যকৰ্তা হৰকুমাৰ ডেকাকে এটা সুন্দৰ ঘৰ, যিটো ঘৰ আজিৰ মূল্য প্ৰায় 2 কোটি টকা আৰু প্ৰয়াত আমাৰ সেই সময়ৰ ৰাজমন্ত্ৰী প্ৰয়াত ডক্টৰ ভূমিধৰ বৰ্মনদেৱে এই ঘৰটো স্থাপন কৰি দিলে আৰু সেই মৰ্মে আজি ইয়াত ৰাজচক্ৰ কাৰ্যালয়তো অফিচৰ কাম কাজ চলি আছে। আমি বৰ ব্যথিত হৈছোঁ, দুখিত হৈছোঁ এইকাৰণে যে সেই সময়ৰ চৰকাৰে এটা উদ্যোগ হাতত লৈছিল যে প্ৰশাসন ৰাইজৰ মাজলৈ আহিব লাগে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আমাৰ সাধাৰণ নাগৰিকক
অৱস্থাটো কেনেকুৱা হ'ব আমি সকলোৱে বোধগম্য কৰি এই ক্ষেত্ৰত সকলোৱে সহমত পোষণ কৰা উচিত। সকলোৱে মানে মই এইটো কৈছোঁ, আজি ইয়াতে যিখিনি মানুহ সমবেত হৈছে তেওঁলোকে সহমত পোষণ কৰি ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণে ওলাই আহিছে। চক্ৰ বিলুপ্তিকৰণৰ প্ৰতিবাদ কৰিবলৈ আমি সকলোকে আহ্বান জনাইছিলোঁ আৰু সেই মৰ্মে আজি ইয়াত প্ৰতিবাদস্থলীত উপস্থিত হৈ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ বাবে মই এজন বৰভাগবাসী হিচাপে আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও এই যদি কাৰ্যালয়ৰ প্ৰতিবাদ ক্ষেত্ৰত যিকোনো প্ৰতিবাদ ক্ষেত্ৰতে আমি ইয়াত আপোনালোকৰ লগত সহযোগত থাকিম, লগতে মোৰ সতীৰ্থবৃন্দও সহযোগ থাকিব। এইখিনি কৈ মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু প্ৰতিবাদী সভাত সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে অন্তত অনাগত সময়ত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম চলাই নিবলৈ অৱসৰী শিক্ষক মানৱেন্দ্ৰ বৰুৱাক সভাপতি আৰু তাজিমুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ বৰভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতি এখন গঠন কৰা হয়। সমিতিখন অঞ্চলটোৰ 61খন গাঁৱৰ প্ৰতিনিধিক সামৰি গঠন কৰা হৈছে। আমাৰ দেশৰ সংবিধানত এটা কথা লিখা আছে, গণতান্ত্ৰিক গণৰাজ্য, আৰু গণৰাজ্য মানে হ'ল ফেডাৰেল ভিত্তিক ফেডাৰেল ষ্ট্ৰাকচাৰৰ ৰাষ্ট্ৰ। ফেডাৰেল ষ্ট্ৰাকচাৰত এই কথাটো স্পষ্টভাৱে কথা থাকে যে চৰকাৰী প্ৰশাসনক তৃণমূল পৰ্যায়লৈকে নিব লাগে, আৰু তাৰে প্ৰতিবাদত তাৰেই কথাখিনি সাৰোগত কৰি 79 বছৰৰ পিছত ৰাইজৰ মানে বৰভগীয়া ৰাইজৰ দাবীত ইয়াত বৰভাগ ৰাজহ চক্ৰ স্থাপন হৈছে। বৰভাগ ৰাজহ চক্ৰ স্থাপন হৈছে অগপ চৰকাৰৰ দিনত হৈছে। কংগ্ৰেছ চৰকাৰে ইয়াত নতুন একদম সম্পূৰ্ণৰূপে ইয়াত বৰভাগ ৰাজহ চক্ৰটো স্থাপন কৰিছে, আৰু এতিয়া এইখন চৰকাৰে তেওঁলোকে এইটো এটা হঠকাৰী সিদ্ধান্ত অদৰকাৰীভাৱে জাপি দিব বিচাৰিছে। আজি এই সিদ্ধান্তৰ বিৰুদ্ধে বৰভগীয়া ৰাইজ সমষ্টিৰে ওলাই আহিছে, প্ৰতিবাদ জনাইছে, আৰু এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু বৰভাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ইয়াৰ পৰা উঠাই নিবলৈ দিয়া কেতিয়াও নহ'ব। আমাক আচলতে সমৰ জিলাৰ কাৰ্যালয়টোহে লাগে, কিন্তু তাৰে ওলোটাত আমাৰ এই চক্ৰ বিষয়াৰ কাৰ্যালয়টো উঠাই নিবলৈ যি প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টা কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আমি চৰকাৰক আহ্বান জনাম, এই হঠকাৰী সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে, আৰু এনেদৰে প্ৰগ্ৰেছিভ কথাখিনিহে আগবঢ়াই লৈ যাব লাগে। এনেদৰে মানুহৰ মন নষ্ট কৰা, মানুহৰ সময় নষ্ট কৰা এনেধৰণৰ কাৰ্যসূচীবিলাক কৰি থাকি কোনো লাভ নাই। তেওঁলোকে নিজস্ব পন্থাৰে এইবিলাক সমাধান কৰক। আমি বৰভাগবাসীয়ে কিন্তু একেষাৰে কৈছোঁ যে বৰভাগ ৰাজহ চক্ৰ ইয়াৰ পৰা উঠাই নিবলৈ দিয়া কেতিয়াও নহ'ব। ই ধ্ৰুৱ সত্য, চিৰ সত্য কথা। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।